এনেতে বনাই থাকোঁতেই মানে ল'ৰাই স্কুলৰ পৰা ফোন কৰিলে যে মা তুমি PTMত আহোঁতে টিফিনটো মোৰ কাৰণে লৈ আহিবা, মই একেবাৰে ছুটি টাইমতে যাব পাৰিম, PTM শেষ হ'লে যাব নোৱাৰোঁ, কাৰণ সিহঁতৰ মানে ড্ৰামা প্ৰেক্টিচ আছে বোলে ছাৰে ক'লে। সেইকাৰণে মই ধুনীয়াকৈ চিকেন বিৰিয়ানীটো সিহঁতৰ কাৰণে বনাই মেলি ডাঙৰ ল'ৰাৰ কাৰণে টিফিনটো পেক কৰি লৈ যাম বুলি ভাবিলোঁ। একদম চিম্পলকৈ বনাইছোঁ চিকেন বিৰিয়ানীটো। প্ৰথমতে কুকাৰতে বনাইছোঁ, কুকাৰত তেল দি দিছোঁ, তেল গৰম হোৱাৰ পিছত পিঁয়াজ দিলোঁ, পিঁয়াজখিনি অলপ দেৰি ভাজাৰ পিছত মই তাতে দিলোঁ বিলাহী দি অকণমান দেৰি ভাজিলোঁ, ভাজি হোৱাৰ পিছত তাতে দিলোঁ মই আলু তাৰপিছত অলপ দেৰি গোটেইখিনি ভাজি তাতে মই নিমখটো দি দিলোঁ, নিমখটো দিয়াৰ পিছত অলপ দেৰি ধুনীয়াকৈ ঢাকন দি পেলাই ভাজিলোঁ, ভজাৰ পিছত তাতে দিলোঁ আদা নহৰু পেষ্ট অকণমান দিলোঁ, দি পেলাই আকৌ অকণমান দেৰি ভাজিলোঁ। তাৰপিছত এইখিনি দৈত মই গোটা গৰম মছলা সেইবিলাক চব কেৰাহীত মানে জিৰা, ধনিয়া, লং, ইলাইচি, দালচেনি চব একেলগে গৰম কৰি মিক্স কৰি সেনেকৈ লৈছিলোঁ। সেইখিনি মই দৈখিনিত এড কৰিলোঁ, লগতে এড কৰিলোঁ অকণমান হালধি আৰু অকণমান নিমখ। যিহেতু নিমখ মই কুকাৰতো দিছোঁ, সেইকাৰণে ইয়াতে একদম কমকৈ দিছোঁ। সেইখিনি এতিয়া মাংসখিনি দি দিয়াৰ পিছত সেই মছলাখিনি মই